সেইদিনাখন কি 18 তাৰিখ আছিলে আৰু আমি ডিউটিতে আছিলোঁ। তেতিয়া আমি হঠাৎ এটা শিশু মানে পানীত বুৰ যোৱা বুলি হস্পিটেললৈ লৈ আহিলে। যেতিয়া মই সুধিলোঁ যে কি হৈছে, তেতিয়া মই গম পালোঁ যে শিশুটি বোলে 1মান বজাত যেতিয়া খেলি আছিলে, কাৰণ শিশুটি একদম সৰু, একো বুজি নাপায়, 1.5 বছৰমান বয়স, জাষ্ট মানে খোজকঢ়া শিকিছে। তো কিবা কাৰণত মানে এক্সিডেণ্টেলি পানীত পৰি গ'ল, পুখুৰীত পৰি গ'ল। তাৰপিছত কোনে কেইটা বজাত পৰিছে একো গম নাপায়, কিন্তু মানে যিটো এটেণ্ডেণ্টে কোৱা মতে প্ৰায় আধা ঘণ্টামান পানীত ডুবি আছিলে। তাৰপিছত লাহে লাহে পানীত যেতিয়া বডিটো যেতিয়া উপঙি আহিলে, তেতিয়াহে সিহঁতে দেখা পালে। তাৰপিছত কি হ'ল যে যেতিয়া উপঙি অহাৰ পিছত সিহঁতে ক'লে যে উশাহ নিশাহ একেবাৰে বন্ধ হৈ আছিলে, মানে বেহুচ হৈ গ'লে শিশুটি। তাৰপিছত সিহঁতে ঘৰতে পানী চানী অলপমান উলিয়াবলৈ চেষ্টা কৰিলে আৰু লগে লগে চিভিল হস্পিটেলত লৈ আহিলে। তাৰপিছত চিভিল হস্পিটেলতো যিহেতু শিশুটিৰ অৱস্থা অতি মানে বিপদজনক থকাৰ কাৰণে গোৱালপাৰাত ৰেফাৰ কৰি দিলে। কিন্তু সিহঁতে কি হ'ল, আমাৰ হস্পিটেললৈ আহিলে, গ্ল'বেল হস্পিটেললৈ। তেতিয়া মই ইমাৰ্জেঞ্চিতে ডিউটিত আছিলোঁ। যেতিয়া আহিলে দেখিছিলোঁ যে শিশুটি একদম ঠাণ্ডা হৈ গৈছে আৰু শিশুটিৰ উশাহ ল'ব পৰা নাই, প্লাছ হাৰ্ট ৰেটটো বহুত শ্ল' হৈ আছিলে। তাৰপিছত আমি যিখিনি প্ৰাইমেৰী মানে ট্ৰিটমেণ্ট কৰিব লাগে, যেনেকুৱা পানীখিনি মুখৰ পৰা ছাকশ্যন কেথেটাৰেদি ওলাই দিব লাগে, শিশুটিক গৰম কৰিব লাগে, ব্লেংকেটেদি ঢাকি হওক বা হিটাৰেদি গৰম কৰিব লাগে, সেই গোটেইখিনি পদ্ধতিৰে আমি শিশুটিক লাহে লাহে গৰম কৰিলোঁ আৰু যিখিনি এক্সট্ৰা পানী আছিলে সেইখিনি আমি ছাকশ্যন কৰি পেলাই উলিয়াই দিলোঁ। আৰু লাংছতো অলপমান পানী আছিলে, আমি চেষ্ট ফিজিঅ'থেৰাপি দি পেলাই উলিয়াই দিলোঁ। তাৰপিছত লগে লগে আমি ব্লাড ইনভেষ্টিগেশ্যনছ কৰি চালোঁ, কাৰণ এনেকুৱা শিশুবিলাকৰ ইলেক্ট্ৰলাইট এবনৰ্মেলিটিজ হয়, হাৰ্টৰ প্ৰব্লেম হয়। তাৰ কাৰণে আমি এটা ECG কৰি চালোঁ, আমি ECGটো নৰ্মেল পালোঁ। তাৰপিছত অলপ সময় পিছত, আধা ঘণ্টামান পিছত কি হ'ল, শিশুটিৰ মানে চিজাৰ অৰ্থাৎ মিৰ্কি বেমাৰৰ নিচিনা হোৱা আৰম্ভ কৰিলে। আমি তেতিয়া সেইখিনি মিৰ্কি বেমাৰৰ ট্ৰিটমেণ্টখিনি কৰিলোঁ। তাৰ অক্সিজেন চেচুৰেশ্যনটো ডাউন হৈ গৈছিলে, গতিকে আমি অক্সিজেন চেচুৰেশ্যনটো ঠিক কৰিলোঁ। আৰু ইমান সময় পানীত বুৰি থকাৰ কাৰণে কি হ'ল, শিশুটিৰ টোটেল কাউণ্ট যিটো বহুত বেছি হৈ গৈছিল, প্ৰায় 29,000 মান হৈ গৈছিলে। সেইকাৰণে আমি ইয়াতে ভাল এণ্টিবায়'টিকৰ কভাৰেজ দি পেলাই ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিলোঁ। এইখিনি কৰাৰ পিছত শিশুটি লাহে লাহে প্ৰায় প্ৰথম দিনাখন বেহুচে আছিলে, 12 ঘণ্টামান সময়লৈকে একো খোজ অহা নাছিলে, মাজে মাজে চিজাৰ আহি আছিলে। আমি সেনেকৈ চিজাৰৰ ট্ৰিটমেণ্টটো দি আছিলোঁ। আমাৰ ইয়াতে চিজাৰৰ কাৰণে সকলো ধৰণৰ এণ্টি এপিলেপ্টিক মেডিচিনছখিনি উপলব্ধ আছে। সেইখিনিৰ সহায়ত আজি আমি এইখিনি চিজাৰখিনি কণ্ট্ৰল কৰিব সক্ষম হৈছোঁ। আগতে কি হয়, হাৰচিঙিমাৰীত যিবোৰ আধুনিক ঔষধ সেইবোৰ নাছিলে, যেনেকৈ লেভিপিল, ভেলপ্ৰিন, এইবোৰ মানে ইনজেক্টেবল যিবোৰ এণ্টি এপিলেপ্টিক মেডিচিন সেইবোৰ উপলব্ধ নাছিলে। ইভেন লোপেজ, মিডাজলাম এইবোৰ ইনজেকশ্যনৰ কাৰণেও বাহিৰত যাব লগা হৈছিলে। তো সেইখিনি দিয়াৰ পিছত শিশুটি লাহে লাহে মানে ইম্প্ৰুভ হ'বলৈ ধৰিলে, BP, হাৰ্ট ৰেট এইবোৰ ইম্প্ৰুভ হ'বলৈ ধৰিলে। তাৰপিছত আমি পেচেণ্টটো এডমিট কৰি ৰাখিলোঁ। লাহে লাহে শিশুটিৰ মাজৰাতিমানত অলপমানকৈ হুচ অহা আৰম্ভ কৰিলে আৰু অলপমান কান্দা ষ্টাৰ্ট কৰিলে। আমি সেইখিনি চাই পেলাই অতি আনন্দিত হ'লোঁ আৰু লাহে লাহে শিশুটিক অলপমান মানে আৰু ফিডিং কৰিব পাৰে নে নাই সেইটো আমাৰ ডাইৰেক্ট ছুপাৰভিজনত আমি ট্ৰাই কৰিলোঁ। আৰু এনেদৰে 2 দিন ৰখাৰ পিছত লাহে লাহে শিশুটি সুস্থ হৈ আহিলে আৰু তাৰ যেতিয়া আকৌ ৰিপিট ব্লাড কাউণ্ট কৰা হ'ল, এবাৰ 18,000 আৰু যিদিনাখন আজি ডিছচাৰ্জ কৰা হৈছে, আজি 11,000 আহিলে। গতিকে লাহে লাহে ক্লিনিকেলিও শিশুটি মানে ভাল হ'ল, নিজে নিজে গাখীৰ খাব পৰা হ'ল, মানে যিখিনি বুজি পায়, যিখিনি ইণ্টাৰেকশ্যন কৰে পিতৃ মাতৃৰ লগত, সেইখিনি কৰিলে। গতিকে গোটেইখিনি পৰীক্ষা কৰি পেলাই আমি ট্ৰিটমেণ্ট কৰি পেলাই আজি ডিছচাৰ্জ কৰি অতি আনন্দিত হৈছোঁ। মানে এই কেছটোত মানে মেইন প্ৰব্লেমটো আছিলে, যদি এইটো গোৱালপাৰা বা ক'ৰবাত লৈ যাব লগা হ'ল হয়, তেনেহ'লে ৰাস্তাতে কিবা এটা বিপদ হোৱাৰ বহুত চান্স আছিলে, কাৰণ ইমান দূৰৰ ৰাস্তা, 3-4 ঘণ্টাৰ ৰাস্তা, এনেকুৱা অৱস্থাত যোৱাটো একদম ইম্পচিবল। যদি কোনো চেলাইন বা অক্সিজেন দিও লৈ গ'লে হয়, তথাপিও এইটো মানে পচিবল নহয় বুলি, মানে ৰাস্তাতে কিবা এটা বহুত ডাঙৰ এটা দুৰ্ঘটনা হোৱাৰ বহুত এটা মানে চান্স আছিলে। গতিকে সেইখিনি ব্যৱস্থা থকাৰ কাৰণে আজি এই শিশুটিক আমি বচাব পাৰিলোঁ। এইটো আমাৰ সকলোৰে কাৰণে এটা গৌৰৱৰ বিষয়। আৰু আমি গোটেই মানে গ্ল'বেল হস্পিটেলৰ যিমান মানে মেনেজমেণ্ট হওক বা ষ্টাফ হওক, আমি চবে অতি আনন্দিত।